এয়া ডেমক্ৰেসি নে অটক্ৰেসি? চোৰৰ দলত চামিল সুপ্ৰিম কোৰ্ট, কংগ্ৰেছৰ হাতত প্ৰমাণ। ভোট চোৰ, গাদী চোৰৰ পাছত এইবাৰ ন্যায় চোৰ। প্ৰিয় দৰ্শক, চোৰৰ দলৰ সৈতে চামিল হৈ গ'ল সুপ্ৰিম কোৰ্ট। কংগ্ৰেছৰ হাতত প্ৰমাণ আছে। মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে ডাঙৰ অভিযোগ, গণতন্ত্ৰ চুৰি, নিৰ্বাচন চুৰি আৰু এতিয়া ন্যায় চুৰি। মধ্যপ্ৰদেশৰ ৰাজ্যসভা নিৰ্বাচন সন্দৰ্ভত উত্থাপন হোৱা এটা অভিযোগ এতিয়া পোনপটীয়াকৈ দেশৰ সৰ্ববৃহৎ আদালত পালেগৈ। কংগ্ৰেছৰ প্ৰাৰ্থী মীনাক্ষী নটৰাজনৰ মনোনয়ন বাতিল কৰা হ'ল। ভাৰতীয় জনতা পাৰ্টীৰ 3জন প্ৰাৰ্থী জয়ী হ'ল। কিন্তু আটাইতকৈ ডাঙৰ বিস্ফোৰণটো তেতিয়া ঘটিল যেতিয়া কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে কেমেৰাৰ সন্মুখত থিয় হৈ ক'লে যে এইটো কেৱল ৰাজনৈতিক খেলা নহয়, বৰং এইটো মিলিজুলি চুৰি আৰু মুকলি চুৰি। কেৱল সেয়াই নহয়, তেওঁ ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ লগতে এতিয়া সুপ্ৰিম কোৰ্টৰ নামো লৈছে। প্ৰশ্ন এতিয়া কেৱল মীনাক্ষী নটৰাজনৰ নহয়। প্ৰিয় দৰ্শক, প্ৰশ্ন এইটো যে অৱশেষত এনে কি বাধ্যবাধকতা আহি পৰিল যে কংগ্ৰেছে সুপ্ৰিম কোৰ্টৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিবলগীয়া হ'ল, সুপ্ৰিম কোৰ্টকো লক্ষ্য কৰি সমালোচনা কৰিবলগীয়া হ'ল। আৰু সঁচাকৈয়ে কোনো এনে খেলা হৈছিল নেকি যিয়ে সম্পূৰ্ণ নিৰ্বাচনৰ ফলাফল সলনি কৰি দিলে? সকলো তথ্য বিস্তাৰিতভাৱে আজি এই প্ৰতিবেদনত মই আপোনাক দিবলৈ গৈ আছো। মই আপোনাক ধাৰাবাহিকভাৱে বুজাই দিম যে কি কাৰণত কংগ্ৰেছৰ বৰ্ষীয়ান নেতা দিগ্বিজয় সিং ক্ৰুদ্ধ হৈ পৰিছে আৰু কি বক্তব্য দিছে। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ অন নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ অন নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰথমে হেডলাইনসমূহ চাওক। চুৰিত সকলোৱে জড়িত। মাননীয় সুপ্ৰিম কোৰ্টেও মীনাক্ষীক কোনো ধৰণৰ সকাহ দিব নোৱাৰিলে। সেয়েহে দিগ্বিজয় সিঙে ক্ষোভ প্ৰকাশ কৰিছে। পৰৱৰ্তী হেডলাইনটো চাওক। দ্বিতীয় হেডলাইনটো যিটো মই আপোনালোকক দেখুৱাই আছো, দিগ্বিজয় সিঙে সুপ্ৰিম কোৰ্টকো চোৰ বুলি ক'লে। ৰাজ্যসভা নিৰ্বাচনত হোৱা প্ৰবঞ্চনাত উত্তেজিত হৈ পৰিল। এতিয়া পৰৱৰ্তী হেডলাইনটো চাওক, যিটো স্ক্ৰীণত মই আপোনাক দেখুৱাই আছো। এয়া কি কৈ পেলালে দিগ্বিজয় সিঙে। মীনাক্ষী নটৰাজনৰ চিট চুৰিত সকলোৱেই জড়িত, সুপ্ৰিম কোৰ্টো। নটৰাজনৰ দৰে গান্ধীবাদী ব্যক্তি আজিৰ ৰাজনীতিত নাই, এইটো দিগ্বিজয় সিঙে ডাঙৰ বক্তব্য দিছে। প্ৰিয় দৰ্শক, আপোনাক জনাও যে দিগ্বিজয় সিঙৰ এই অভিযোগ অত্যন্ত গুৰুতৰ। অভিযোগ একেবাৰে পোনপটীয়া। তেওঁৰ বক্তব্য যে যেতিয়া আপোনালোকে জানিছিল যে মনোনয়ন প্ৰত্যাহাৰ আৰু বিনা প্ৰতিদ্বন্দ্বিতাত জয়ৰ প্ৰক্ৰিয়া কেইঘণ্টামানৰ ভিতৰতে সম্পূৰ্ণ হ'ব, তেতিয়া সুপ্ৰিম কোৰ্টে একেদিনাই শুনানি নকৰিলে কিয়? 5 দিনলৈ তাৰিখ কিয় দিয়া হ'ল? এইটোৱে দিগ্বিজয় সিঙৰ মূল প্ৰশ্ন। আৰু এই প্ৰশ্নটোৱেই এতিয়া এই সম্পূৰ্ণ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সম্পূৰ্ণ বিষয়টো মীনাক্ষী নটৰাজনৰ মনোনয়নৰ দাখিলৰ পৰা আৰম্ভ হৈছিল। কংগ্ৰেছে তেওঁক ৰাজ্যসভাৰ বাবে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল। ৰাজনৈতিক অংক স্পষ্ট আছিল, একেবাৰে স্পষ্ট আছিল। ভাৰতীয় জনতা পাৰ্টীয়ে 2খন আসন লাভ কৰিব পাৰিব আৰু কংগ্ৰেছে 1খন আসন লাভ কৰিব। কিন্তু খেলখন তেতিয়া সলনি হৈ গ'ল যেতিয়া বিজেপিয়ে মীনাক্ষী নটৰাজনৰ মনোনয়নৰ ওপৰত আপত্তি উত্থাপন কৰিলে। অভিযোগটো আছিল যে মীনাক্ষী নটৰাজনে তেলেংগানাৰ সৈতে জড়িত এটা বিষয়ৰ তথ্য নিজৰ শপতনামাত উল্লেখ কৰা নাছিল, অৰ্থাৎ তথ্য গোপন কৰিছিল। আনহাতে কংগ্ৰেছে ক'লে যে মীনাক্ষী নটৰাজনৰ বিৰুদ্ধে কোনো চাৰ্জশ্বিট হোৱা নাছিল, কোনো দোষী প্ৰমাণিত হোৱা নাছিল আৰু এনে কোনো বিষয়ো নাছিল যিটো আইনগতভাৱে ঘোষণা কৰা প্ৰয়োজনীয় আছিল। তথাপিও ৰিটাৰ্ণিং অফিচাৰে মনোনয়ন বাতিল কৰিলে আৰু ইয়াক লৈ তেওঁলোকে কৈ আছে, সম্পূৰ্ণ কংগ্ৰেছেই কৈ আছে যে এইটো এক ডাঙৰ চুৰি। ইয়াৰ পৰাই কংগ্ৰেছে অনুভৱ কৰিলে যে বিষয়টো কেৱল টেকনিকেল নহয়, বৰং পলিটিকেলহে। এই ৰিপৰ্টটো চাওক, যিটো মই স্ক্ৰীণত আপোনাক দেখুৱাই আছো। আপুনি ধাৰাবাহিকভাৱে ৰিপৰ্টটোৰ জৰিয়তে বুজি লওক। মধ্যপ্ৰদেশত য'ত কংগ্ৰেছৰ প্ৰাৰ্থী মীনাক্ষী নটৰাজনৰ ৰাজ্যসভাৰ মনোনয়ন বাতিল হৈছে আৰু তেওঁ নিৰ্বাচন আয়োগৰ ফালৰ পৰাও কোনো সকাহ লাভ কৰা নাই, কংগ্ৰেছ নেতাসকলে সমগ্ৰ ৰাজ্যজুৰি অনশন আৰু ধৰ্ণা প্ৰদৰ্শন কৰিছিল আৰু নিৰ্বাচন আয়োগৰ কাৰ্যালয় পৰ্যন্ত ঘেৰাও কৰিছিল। আপুনি দৃশ্যসমূহত দেখিছে কেনেদৰে প্ৰতিবাদ কৰা হৈছিল। নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়া হৈছিল, কিন্তু কোনো ফল নধৰিল। তাৰ পাছত কংগ্ৰেছ মীনাক্ষী নটৰাজনৰ বাবে সুপ্ৰিম কোৰ্টৰ দুৱাৰত উপস্থিত হ'ল। সুপ্ৰিম কোৰ্টে শুনানিৰ বাবে যোৱাকালি অৰ্থাৎ 12 জুন তাৰিখে ঘোষণা কৰিলে। এই তাৰিখ লাভ কৰাৰ পাছত মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰ্থাৎ দিগ্বিজয় সিং তীব্ৰভাৱে উত্তেজিত হৈ পৰিল আৰু নিজৰ ক্ষোভ প্ৰকাশ কৰিলে।
দিগ্বিজয় সিঙে সুপ্ৰিম কোৰ্টকো এই বিতৰ্কৰ মাজলৈ টানি আনিলে। দিগ্বিজয় সিঙে বিস্ফোৰক বক্তব্য প্ৰদান কৰিলে। তেওঁ কেমেৰাৰ সন্মুখত ক'লে যে আমি জানিছিলো যে চুৰি হৈছে আৰু এই চুৰিত সকলোৱেই জড়িত, কেৱল ৰাজ্য আৰু কেন্দ্ৰই নহয়, নিৰ্বাচন আয়োগ। তাৰ পাছত তেওঁ অলপ থমকি ৰ'ল আৰু স্পষ্টকৈ ক'লে যে মহামান্য সুপ্ৰিম কোৰ্টৰ বিষয়েও মোৰ এইটো ক'বলগীয়া হৈছে যে সুপ্ৰিম কোৰ্টে যেতিয়া জানিছিল যে আমাৰ পিটিশ্যন আবেলি 4 বজাৰ পাছত শেষ হৈ যাব, তেন্তে শুনানি কিয় নকৰিলে? সুপ্ৰিম কোৰ্টে 5 দিনৰ তাৰিখ কিয় দিলে? এই প্ৰশ্ন দিগ্বিজয় সিঙে উত্থাপন কৰি ক'লে যে এইটো মিলিজুলি চুৰি। প্ৰিয় দৰ্শক, বৰ্ষীয়ান কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে অন কেমেৰা কি কৈছে আপুনিও শুনক। की हमें आशंका थी वही हुआ। मीनाक्षी नटराजन का अवैधानिक रूप से नामांकन पत्र निरस्त किया गया और माननीय चुनाव आयोग के सामने पूरा पक्ष रखा गया कि जब उस पर कोई प्रकरण दर्ज नहीं है, एफआईआर में उसका नाम नहीं है और मीनाक्षी नटराजन जैसी शख्सियत आज यदि देश में कोई गांधीवादी विचारधारा और गांधीवादी पूरे स्वभाव से वो अपना काम करती है, संस्कार उसमें है, उसके ऊपर इसलिए उसका नामांकन पत्र निरस्त किया गया कि आप पर एक आपराधिक प्रकरण है जिसको आपने छुपाया। ये घोर आपत्तिजनक है और ऐसे रिटर्निंग ऑफिसर को तो बर्खास्त करने की आवश्यकता है जिसने कि इस प्रकार से काम किया है। जो हमें उम्मीद थी वही हुआ, आशंका थी वही हुआ। आज अभी तक निर्वाचन आयोग ने कोई फैसला नहीं किया। माननीय सुप्रीम कोर्ट से कहा गया कि साहब 4 बजे तक फैसला कर दीजिए, नहीं तो हमें इसका हमारा जो मांग है वो इन्फ्रस्ट्रक्चर हो जाएगी। वही हुआ, 4 बजे इन्होंने घोषणा कर दी और चोरी से सीट लूटी गई है। इसका हम विरोध करते हैं, घोर विरोध करते हैं और आखिर तब तक विरोध करेंगे। पूरे देश में आज इस बात को उजागर करेंगे कि किस प्रकार की बेईमानी इस रिटर्निंग ऑफिसर ने की है। इसे बर्खास्त किया जाना चाहिए और यह लड़ाई हमारी आखिर तक रहेगी। मीनाक्षी नटराजन को हम राज्यसभा में भेज कर रहे हैं। এই সকলো কথা দিগ্বিজয় সিঙে কৈছে। অৰ্থাৎ কংগ্ৰেছ নেতাসকলৰ এইটো মুকলি আৰু পোনপটীয়া বৃহৎ দাবী যে যি সময়ত তাৎক্ষণিক শুনানিৰ প্ৰয়োজন আছিল, যি সময়ত তাৎক্ষণিক শুনানি হোৱা উচিত আছিল, এই সময়ত শুনানি নহল আৰু ইয়াতেই দিগ্বিজয় সিঙৰ ক্ষোভৰ উদ্গীৰণ ঘটিল। প্ৰিয় দৰ্শক, এতিয়া কংগ্ৰেছৰ যুক্তি এইটোৱে যে যদি শুনানি আগতেই হৈ গ'লহেঁতেন তেন্তে মীনাক্ষী নটৰাজনে সকাহ পালেহেঁতেন আৰু নিৰ্বাচন অনুষ্ঠিত হ'লহেঁতেন। কিন্তু যেতিয়া প্ৰাৰ্থীসকলক আগতেই বিনা প্ৰতিদ্বন্দ্বিতাত বিজয়ী ঘোষণা কৰি দিয়া হ'ল, তেতিয়া সম্পূৰ্ণ বিষয়টোৱেই সলনি হৈ গ'ল, সম্পূৰ্ণ খেলাখনেই ওলোটা হৈ গ'ল। আৰু এইটোৱেই আটাইতকৈ ডাঙৰ কাৰণ যে কংগ্ৰেছে ইয়াক কেৱল পৰাজয় বুলি মানি লোৱা নাই, বৰং কংগ্ৰেছে এই সম্পূৰ্ণ ঘটনাটোক, এই সম্পূৰ্ণ বিতৰ্কটোক অধিকাৰ কাঢ়ি লোৱাৰ বিষয় বুলিহে কৈছে। প্ৰিয় দৰ্শক, আটাইতকৈ ডাঙৰ প্ৰশ্ন এইটোৱে যে অৱশেষত মীনাক্ষী নটৰাজনৰ বিৰুদ্ধে এনে কি বিষয় আছিল, এনে কি গোচৰ আছিল যাৰ ভিত্তিত মনোনয়নেই বাতিল কৰি দিবলগীয়া হ'ল। কংগ্ৰেছৰ দাবী কি সেয়া মই আপোনাক জনাওঁ। কংগ্ৰেছে কি দাবী কৰিছে? কংগ্ৰেছৰ দাবী এইটোৱেই যে মীনাক্ষী নটৰাজনৰ বিৰুদ্ধে কোনো অপৰাধমূলক গোচৰ নাছিলে, বৰং কেৱল এটা অভিযোগহে আছিল যাৰ ওপৰত এতিয়াও প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱা নাই, চাৰ্জশ্বিটো দাখিল হোৱা নাই। কংগ্ৰেছৰ বক্তব্য এইটোৱে যে যদি এনে বিষয়বোৰক ভিত্তি হিচাপে লোৱা হয় তেন্তে আগন্তুক সময়ত ভৱিষ্যতে যিকোনো বিৰোধী প্ৰাৰ্থীৰ মনোনয়নো একেটা ধৰণেৰে বাতিল কৰি দিয়া হ'ব, যিদৰে মীনাক্ষী নটৰাজনৰ ক্ষেত্ৰত কৰা হৈছে। আৰু এইটোৱেই কাৰণ যে কংগ্ৰেছে ইয়াক গণতন্ত্ৰৰ বাবে আটাইতকৈ বিপদজনক দৃষ্টান্ত বুলি কৈছে, আটাইতকৈ ডাঙৰ বিপদ বুলি কৈছে। আনফালে বিজেপিৰ বক্তব্য যে সম্পূৰ্ণ প্ৰক্ৰিয়াটো নিয়ম অনুসৰিয়ে সম্পন্ন হৈছে আৰু কংগ্ৰেছে নিজৰ পৰাজয় স্বীকাৰ কৰিব পৰা নাই। কিন্তু কংগ্ৰেছে স্পষ্টকৈ কৈছে যে মিলিজুলি চুৰি কৰা হৈছে। কিন্তু ৰাজনীতিত এতিয়া আলোচনা মনোনয়নক লৈ নহয়, বৰং দিগ্বিজয় সিঙৰ অভিযোগক লৈহে হৈছে। কাৰণ বহুত কমকৈহে দেখা যায় যে যেতিয়া কোনো জ্যেষ্ঠ নেতাই মুকলি মঞ্চত কেমেৰাৰ সন্মুখত কয় যে নিৰ্বাচনী চুৰিকাণ্ডত সুপ্ৰিম কোৰ্টলৈকে জড়িত আছে আৰু মিলিজুলি চুৰি কৰা হৈছে, এই বক্তব্য এতিয়া আটাইতকৈ ডাঙৰ ৰাজনৈতিক অস্ত্ৰ হৈ পৰিছে। ইয়াৰ মাজতে কংগ্ৰেছে টুইটো কৰিছে, কংগ্ৰেছে এটা ভিডিঅ' শ্বেয়াৰ কৰিছে, সেইটোও মই আপোনাক দেখুৱাম। প্ৰথমে টুইটটো চাওক, কংগ্ৰেছে কি লিখিছে। আজি দেশত দুটা মডেল আছে, প্ৰথমটো সংবিধান মডেল আৰু দ্বিতীয়টো মোদী মডেল। এই টুইটটোতে আগলৈ লিখিছে যে সংবিধান মডেলৰ অধীনত, অৰ্থাৎ প্ৰথম মডেলটো হৈছে সংবিধান মডেল, সংবিধান মডেলৰ অধীনত মীনাক্ষী নটৰাজনজীয়ে মনোনয়ন দাখিল কৰিছিল, কিন্তু সেই মনোনয়ন বাতিল কৰি দিয়া হ'ল।
মনোনয়ন বাতিল কৰা আৰু নিৰপেক্ষ নাছিল। এতিয়া দ্বিতীয় মডেলৰ কথা কওঁ, যিটো হৈছে মোদী মডেল। মোদী মডেলৰ অধীনত ঝাৰখণ্ডত এটা ডাঙৰ কৰ্পৰেট গোষ্ঠীৰ এজন ব্যক্তিয়ে ভুল পদ্ধতিৰে ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল কৰিছে। এই মনোনয়ন নিৰ্ধাৰিত ফৰ্মেট অনুসৰি দাখিল কৰা হোৱা নাছিল, তাত বহুতো ভুল ত্ৰুটি আছিল, কিন্তু তেওঁৰ ফৰ্মেটটো সলনি কৰি দিয়া হৈছিল আৰু ভুলবোৰ সংশোধন কৰাৰ বাবে সময়ো দিয়া হৈছিল। এনে পৰিস্থিতিত দেশবাসীয়ে নিৰ্ণয় কৰিব লাগিব, দেশবাসীয়ে এইটো জানিব লাগিব যে কোনটো মডেল অনুসৰি চলিব লাগিব। ইয়াৰ সৈতে ভিডিঅ'টো মই আপোনাক দেখুৱাইছো। এই ভিডিঅ' ক্লিপটোৰ জৰিয়তে মই আপোনাক সেই বক্তব্য শুনাব বিচাৰিছো যিটো মধ্যপ্ৰদেশ কংগ্ৰেছ প্ৰভাৰীয়ে দিছে। এই ভিডিঅ'টোলৈ লক্ষ্য কৰক। ऑटोक्रेसी आई इस देश में तो दूसरा मॉडल मोदी है तो मुमकिन है नरेंद्र मोदी जी का मॉडल है। उसकी तुलना आज देश को करनी चाहिए। एक तरफ संवैधानिक मॉडल के तहत व्यवस्थाओं के तहत मीनाक्षी नटराजन का फॉर्म भरना और उसको रिजेक्ट करना, रिजेक्ट करने वाले जो आरोप थे वो निष्पक्ष नहीं, और दूसरा मॉडल जो मोदी मॉडल है उसके अंतर्गत बहुमत नहीं होते हुए भी संसद के अंदर लोगों की आवाज नहीं पहुंचकर पूंजीपतियों की आवाज कैसे पहुंचे। झारखंड में एक बड़े कॉर्पोरेट घराने के नुमाइंदे कैसे पहुंचे जिन्होंने अपना गलत फॉर्म भरा, निष्पक्षता की जगह जो उनके अधिकार क्षेत्र में नहीं है। झारखंड के आरओ को जो फॉर्मेट है उस फॉर्मेट में भी भरा नहीं गया। जो त्रुटियां थी वो त्रुटियां को सुधारने का भी अवसर नहीं मिलना चाहिए। उस फॉर्मेट को बदलवाना, उन त्रुटियों को बदलकर उनका फॉर्म स्वीकार करना आज देश के सामने इस ऑटोक्रेसी का इससे ज्यादा बड़ा उदाहरण कुछ भी नहीं हो सकता है। अब देश को तय करना है कि ये देश संविधान के माध्यम से चले या नरेंद्र मोदी जी के मॉडल जो ऑटोक्रेसी का मॉडल है उसके माध्यम से चले। सिर्फ भ्रम भ्रांति और गलत प्रोपोगंडा के माध्यम से अपनी ऑटोक्रेसी को जायज ठहराना क्या देश हित में है या नहीं। हर तरह की जब संस्थाएं के अंदर इस तरह की व्यवस्था है, उन संस्थाओं के माध्यम से देश हर वर्ग, सिर्फ जनप्रतिनिधि के माध्यम से नहीं, हर वर्ग चाहे छात्र होए, उन संस्थाओं को आज समाप्त कर दिया गया ऑटोक्रेसी की। প্ৰিয় দৰ্শক শুনিলে, গতিকে প্ৰশ্ন বহুতো আছে। মীনাক্ষী নটৰাজনৰ মনোনয়ন সঁচাকৈয়ে শুদ্ধ আছিল নেকি? নিৰ্বাচন আয়োগে সঠিক সিদ্ধান্ত লৈছিল নে? আৰু সুপ্ৰিম কোৰ্টে একেদিনাই শুনানি কৰা উচিত আছিল নে নাই? এইবোৰে এতিয়া ডাঙৰ প্ৰশ্ন। আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, সঁচাকৈয়ে দিগ্বিজয় সিঙে কোৱাৰ দৰে এইটো মিলিজুলি চুৰি আছিল নেকি? মিলিজুলি ডাঙৰ চুৰি হৈছিল নেকি? সঁচাকৈয়ে চুৰি হৈছিল নে এইটো কেৱল অসন্তোষ প্ৰকাশ কৰাৰ এটা বিস্ফোৰক উপায়? আপুনি আমাক কমেণ্টত জনাব আপোনাৰ কেনে অনুভৱ হয়। বৰ্তমান এটা কথা নিশ্চিত যে মধ্যপ্ৰদেশৰ এখন ৰাজ্যসভা আসনৰ বিষয়টো এতিয়া দেশৰ আটাইতকৈ ডাঙৰ সাংবিধানিক বিতৰ্কলৈ ৰূপান্তৰিত হৈছে। কাৰণ যেতিয়া নিৰ্বাচনী প্ৰক্ৰিয়া, নিৰ্বাচন আয়োগ আৰু লগতে সুপ্ৰিম কোৰ্ট তিনিওটা একেটা বিতৰ্কৰ মাজত সোমাই পৰে, তেতিয়া বিষয়টো কেৱল ৰাজনৈতিক হৈয়ে নাথাকে, বিষয়টো কেৱল বাক্যবাণীত সীমাবদ্ধ হৈ নাথাকে, বৰং গণতন্ত্ৰৰ ওপৰত আস্থাৰ বিষয়ো হৈ পৰিছে। আৰু ইয়ে আটাইতকৈ ডাঙৰ কাৰণ যে দিগ্বিজয় সিঙৰ এই অভিযোগ, এই বক্তব্যই এতিয়া সমগ্ৰ দেশতে এক নতুন বিতৰ্কৰ সূচনা কৰিছে। যি ধৰণে মীনাক্ষী নটৰাজনৰ মনোনয়ন বাতিল কৰা হৈছিল আৰু যি ধৰণৰ যুক্তিবোৰ দিয়া হৈছিল, সেইবোৰ সঁচাকৈয়ে বাস্তৱিক নে কংগ্ৰেছে যি কৈছে যে মিলিজুলি চুৰি হৈছে সেইটোহে সত্য নেকি? আপোনাৰ কেনে লাগে? আমাৰ বাবে আপোনাৰ প্ৰতিক্ৰিয়া অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে আপুনি নিজৰ প্ৰতিক্ৰিয়াসমূহ অৱশ্যে জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আমাৰ চেনেল নিউজ ওৱান নৰ্থ ইষ্টক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।